মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 6ৰ সায়েন্সৰ বা বিজ্ঞানৰ 6 নম্বৰ পাঠ সেপাৰেশন অফ সাবষ্টেন্সেস দ্ৰব্যৰ পৃথকীকৰণ চেপ্টাৰটোৰ যিবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইবিলাক অতি চমুকৈ দিয়াৰ কাৰণে চেষ্টা কৰিম তো তোমালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাবা আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এক্সাৰসাইজৰ 1 নম্বৰ প্ৰশ্নটো আছিল ডাৰ্কেন দ্য সাৰ্কল অফ দ্য কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা তো তাৰ 1 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোইং মিক্সচাৰ্স ক্যান বি সেপাৰেটেড বাই হ্যান্ড পিকিং অৰ্থাৎ তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি এ নম্বৰ অপচন আছিল কমন সল্ট এণ্ড সেন্ড বি নম্বৰ সোডাষ্ট এণ্ড আইৰণ ফিলিংছ কাঠৰ গুড়ি আৰু লুৰ গুড়ি ৰাইচ গ্ৰেইন এণ্ড ষ্টোন চাউল আৰু শিলগুটি ডি নম্বৰ অপচন আছিল কেম্ফৰ এণ্ড সেন্ড কৰ্পূৰ আৰু বালি তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে হাতেৰে পৃথক কৰিব পৰা মিশ্ৰণটো হ'ল ইয়াতে অপচন সি ৰাইচ গ্ৰেইন এণ্ড ষ্টোন হেতু হ'ল শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটো আছিল হুইচ মেথডছ ইজ ইউজড when we wash pulses to clean দাইল বা মাহ ধুতে তলৰ কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ থ্ৰেছিং মৰণা মৰা হ্যান্ড পিকিং হাতেৰে বসা সিবিং চালনীৰে চলা ডিকেন্টেশন আশ্ৰাবন তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিকেন্টেশন বা আশ্ৰাবন 3 নম্বৰ প্ৰশ্নটো হ'ল হুইচ মেথড ইজ ইউজড ফৰ সেপাৰেটিং এ মিক্সচাৰ অফ আইৰণ এণ্ড কোল ডাষ্ট লু আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটো হ'ল এভাপোৰেশন বাষ্পীভৱন থ্ৰেছিং মৰণা মৰা ম্যাগনেটিক সেপাৰেশন চুম্বকীয় পৃথকীকৰণ ডিকেন্টেশন আশ্ৰাবন তো যেহেতু লু আৰু আইৰণৰ গুড়ি কৈছে তো ইয়াৰে শুদ্ধ অপশনটো হ'ব ম্যাগনেটিক সেপাৰেশন বা চুম্বকীয় পৃথকীকৰণ তাৰ পিছৰ প্ৰশ্নটো হ'ল হুইচ মেথড ইজ ইউজড টু সেপাৰেট টি লিভস ফ্ৰম টি অৰ্থাৎ চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয় থ্ৰেছিং মৰণা মৰা হ্যান্ড পিকিং হাতেৰে বসা সিবিং চালনীৰে চলা ফিল্ট্ৰেশন পৰিশ্ৰাবন তো ইয়াৰে শুদ্ধ অপশনটো হ'ব ফিল্ট্ৰেশন বা পৰিশ্ৰাবন 2 নম্বৰ প্ৰশ্নটো আছিল মেটচ দ্য ফলোইং মিলাব লাগে তো এইটো চাওক সেপাৰেশন অফ মাড ইন ওয়াটাৰ তো 4 নম্বৰটোৰ লগত মিলিব ফিল্ট্ৰেশন এলাম মিক্সড ইন মাডি ওয়াটাৰ এইটো মিলিব 3 নম্বৰটোৰ লগত ফিল্ট্ৰেশন ফলোড বাই ইভাপোৰেশন C number revolving a mixer at high speed এটো মিলিব 5 নম্বৰৰ লগত চাৰ্নিং গ্ৰাউন্ডনাট অইল এণ্ড ওয়াটাৰ D নম্বৰ এটো মিলিব 6 নম্বৰটোৰ লগত ডিকেন্টেশন স্যান্ড এণ্ড আইৰণ ফিলিংছ 1 নম্বৰৰ লগত মিলিব ম্যাগনেটিক সেপাৰেশন কমন সল্ট ডিজলভড ইন ওয়াটাৰ 7 নম্বৰৰ লগত মিলিব ইভাপোৰেশন হাস্ক ফৰ্ম পেডি সিড এটো মিলিব 2 নম্বৰৰ লগত উইনয়িং তাৰ পিছত অসমীয়াত চাওক কি কোনটো কাৰ লগত মিলিব এ পানীত থকা বোকা এটো মিলিব 4 নম্বৰটোৰ লগত পৰিশ্ৰাবন ইংৰাজীৰ নিচিনাকৈ বোকা পানীত থকা ফিটকিৰি বি এটো মিলিব পৰিশ্ৰাবনৰ পিছত বাষ্পীভৱন উচ্চ বেগত মিশ্ৰটো ঘূৰুৱাটো 5 নম্বৰ মথন ডি নম্বৰ বাদামৰ তেল আৰু পানী এটো 6 নম্বৰৰ লগত মিলিব আশ্ৰাবন বালি আৰু লুৰ গুড়ি চুম্বক পৃথকীকৰণ পানীত দ্ৰবীভূত নিমখ 7 নম্বৰ বাষ্পীভৱন চাউলত থকা তুহ 2 নম্বৰ জৰা বা বা দিয়াৰ লগত মিলিব 3 নম্বৰ প্ৰশ্ন ফিল ইন দ্য ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা তো এ নম্বৰ প্ৰশ্নটো আছিল ড্যাশ মেথড ইজ ইউজড টু সেপাৰেট আইৰণ ফিলিং ফ্ৰম হিপ অফ গাৰ্বেজ তো ইয়াৰ উত্তৰটো হ'ব ম্যাগনেটিক সেপাৰেশন ওপৰত লিখি থৈছো ৰঙাকৈ হেতু শুদ্ধ উত্তৰ বি নম্বৰটো আছিল টু ইমিসিবল লিকুইডস ক্যান বি সেপাৰেটেড উইথ দ্য হেল্প অফ ড্যাশ মেথড উত্তৰটো হ'ব ডিকেন্টেশন মেথড C number flour and bran can be separated by dash method উত্তৰটো হ'ব sieving method D number dash method is used to separate wheat and from straw গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব threshing মৰণা মৰা during filtration of sand water mixer water particles pass through the holes of the filter paper because water particles are smaller and dash sand particles are dash তো ইয়াতে হ'ব and insoluble sand particles are larger
তো অসমীয়াত কি হ'ব চাওক, খালী ঠাই পূৰ কৰা। জাবৰৰ দমৰ পৰা লো টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। বি নম্বৰ, দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য আশ্ৰাবণ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। চি নম্বৰ হ'ব, আটা আৰু টু চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি। ডি নম্বৰ শুদ্ধ উত্তৰটো হ'ব যে মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় বালিৰ কণিকাবোৰ ডাঙৰ। তো এইকেইটা হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো আছিলে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এ নম্বৰটো আছিলে হাউ উইল ইউ ছেপাৰেট এ মিক্সাৰ অফ চল্ট এণ্ড চেণ্ড? Answer: by dissolving the mixture in water. Salt dissolves, sand does not. Then filtering to remove the sand and finally evaporating the water to get salt. তো এইটো অসমীয়াত প্ৰশ্নটো কি আছিল চাও, যে নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা। উত্তৰটো হ'ব মিশ্ৰণটো পানীত দ্ৰৱীভূত কৰিব, লৱণ গলিব, বালি নগলে, তাৰপিছত ফিল্টাৰ কৰি বালি আঁতৰাব লাগিব আৰু শেষত বাষ্পীভৱন কৰি লৱণ আঁতৰাব লাগিব। এইটো আছিলে শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো আছিল সাজেষ্ট এ মেথড টু ছেপাৰেট এ মিক্সাৰ অফ কোকোনাট অইল এণ্ড ৱাটাৰ। তো এইটো উত্তৰটো হ'ব মিক্সাৰ অফ কোকোনাট অইল এণ্ড ৱাটাৰ কেন ছেপাৰেটেড বাই ডিকেণ্টেশ্যন মেথড, বা উত্তৰটো কেৱল ডিকেণ্টেশ্যন মেথড বুলি লিখিলেও হ'ব, বা অসমীয়াতকৈ আশ্ৰাবণ পদ্ধতি। নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। উত্তৰটো হ'ব আশ্ৰাবণ পদ্ধতি। তাৰ পিছৰ প্ৰশ্নটো হ'ল হাউ উইল ইউ ছেপাৰেট চল্ট ফ্ৰম চল্ট সলিউশ্যন, অৰ্থাৎ নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা। চল্ট ছেপাৰেট ফ্ৰম চল্ট সলিউশ্যন বাই ইউজিং ইভাপৰেশ্যন মেথড, বাষ্পীভৱন প্ৰক্ৰিয়াৰে নিমখ পানীৰ পৰা নিমখ পাব পাৰি। 6 নম্বৰ প্ৰশ্নটো আছিল হাউ ডু উই অবটেইন চল্ট ফ্ৰম চি ৱাটাৰ। আনচাৰটো হ'ব চি ৱাটাৰ কণ্টেইনছ মেনি আদাৰ ছাবষ্টেন্সেছ এলং উইথ কমন চল্ট। When sea water is allowed to stand in shallow pits, after a few days the water evaporates completely, leaving behind the common salt mixed with some other substances. Common salt is then obtained from this mixture through a process of purification. তো এই উত্তৰটো অসমীয়াত কি হ'ব চাওক, যে সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে পাব পাৰি বা কেনেদৰে সংগ্ৰহ কৰা হয়। উত্তৰটো হ'ব সাগৰৰ পানীত আন কিছুমান দ্ৰব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰৱীভূত হৈ থাকে। পুখুৰী সদৃশ বাম গাঁত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থ'লে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে। কিছুদিনৰ পিছত পানী বা সম্পূৰ্ণ উৰি যায়, অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায়। তো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ক্ৰাইটেৰিয়ন ফৰ চিলেকশ্যন অফ মেথডছ টু ছেপাৰেট দ্য কম্পনেণ্টছ ফ্ৰম এ মিক্সাৰ। The method selected based on physical properties of the components such as size, shape, color, weight, physical state, water solubility and magnetic property. অৰ্থাৎ মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়। উত্তৰটো হ'ব উপাদানৰ ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি পৃথকীকৰণ পদ্ধতি নিৰ্ধাৰণ কৰা হয়, যেনে আকাৰ, আকৃতি, বৰণ, ভৌতিক অৱস্থা, ওজন, পানীত দ্ৰৱণীয়তা, চুম্বকীয় ধৰ্ম আদি। তাৰ পিছৰ প্ৰশ্নটো হ'ল ৰাইট অল দ্য পচিবল মেথডছ ইউজ টু পিউৰিফাই মাডি ৰিভাৰ ৱাটাৰ টু অবটেইন ক্লিয়াৰ ৱাটাৰ। তো ইয়াৰ উত্তৰটো হ'ব ছেডিমেণ্টেশ্যন বা অৱক্ষেপণ, ডিকেণ্টেশ্যন আশ্ৰাবণ আৰু ফিল্ট্ৰেশ্যন বা পৰিশ্ৰাবণ। 9 নম্বৰ প্ৰশ্ন এক্সপ্লেইন ফিল্ট্ৰেশ্যন উইথ দ্য হেল্প অফ ডায়েগ্ৰাম। আনচাৰটো হ'ব ফিল্ট্ৰেশ্যন ইজ এ মেথড অফ ছেপাৰেটিং এন ইনচলুবল ছলিড ফ্ৰম এ লিকুইড বাই পাছিং দ্য মিক্সাৰ থ্ৰু এ ফিল্টাৰ। ফৰ এক্সাম্পল টু ছেপাৰেট টি লিভছ ফ্ৰম টি। আৰু ইয়াৰ ডায়েগ্ৰামটো দি আছে এনেকৈ, তো এইটো আঁকিলেই হ'ল। তাৰপিছত অসমীয়াত উত্তৰটো কি হ'ব চাওক, যে পৰিশ্ৰাবণ হ'ল মিশ্ৰণৰ পৰা গোটা আৰু তৰল পদাৰ্থক পৃথকীকৰণ পদ্ধতি, যেনে চাহৰ পৰা চাহপাত পৃথকীকৰণ কৰা। চিত্ৰ এইটো আঁকি দিলেই হ'ল। 10 নম্বৰ প্ৰশ্নটো আছিল ইন এক্টিভিটি 6.2 ইন দিছ চেপ্টাৰ নেম দ্য মেথড অফ ছেপাৰেশ্যন এপ্লিকেবল ফৰ অল দ্য পচিবল মিক্সাৰ্ছ লিষ্টেড। প্ৰথম ঘৰটোত আছে টু ছাবষ্টেন্সেছ টেকেন,
যেনেকৈ সল্ট ৱাটাৰ, দে আৰ ফিজিকেল ষ্টেট, ছলিড, লিকুইড, সলুবল, ইনসলুবল, সলুবল, মেথড অফ সেপাৰেশ্যন, ইভাপৰেশ্যন। ঠিক তেনেকৈ 2 নম্বৰটোত লিখিলোঁ যে চেণ্ড ৱাটাৰ, এইকেইটাৰ ফিজিকেল ষ্টেট হ'ব ছলিড, লিকুইড আৰু ইনসলুবল হ'ব ইন ৱাটাৰ। তাৰপিছত মেথড অফ সেপাৰেশ্যন হ'ব ফিল্ট্ৰেশ্যন। তাৰপিছত 3 নম্বৰটো লিখিলোঁ ষ্ট'ন, ৰাইজ, ছলিড, ইনসলুবল হ'ব আৰু এইকেইটা মেথড অফ সেপাৰেশ্যন হ'ব হেণ্ড পিকিং। তো অসমীয়াত সেইকেইটা লিখিলে কেনেকুৱা হ'ব? 2 নম্বৰ গড়টোত যে লিখিছোঁ চেণ্ড ৱাটাৰ, তাতে বালি আৰু পানী লিখিলে হ'ল। ইহঁতৰ অৱস্থা হ'ব গোটা আৰু তৰল আৰু অদ্ৰৱণীয় হ'ব। আৰু ইহঁতৰ মেথড অফ সেপাৰেশ্যন বা পৃথকীকৰণ পদ্ধতি হ'ব পৰিস্ৰাৱণ। তাৰপিছত 3 নম্বৰটো শিলগুটি আৰু চাউল, এইটো ফিজিকেল ষ্টেট বা ভৌতিক অৱস্থা হ'ব গোটা আৰু ইহঁতৰ দ্ৰৱণীয়তা হ'ব অদ্ৰৱণীয়। তাৰপিছত সিহঁতৰ পৃথকীকৰণ পদ্ধতিৰ নাম হ'ব হাতেৰে বচা পদ্ধতি। তো এইখিনি আছিলে 6 নম্বৰ চেপ্টাৰটোৰ সকলো প্ৰশ্নৰ উত্তৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত। যিহেতু ইংৰাজী মাধ্যমত ছাত্ৰ ছাত্ৰীসকলে উত্তৰবিলাক লিখিব লাগিব, সেইকাৰণে মই ইংৰাজী প্ৰশ্ন উত্তৰবিলাক সদায় আগত লিখিছোঁ। থেংক ইউ।